নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বহুতো স্কুলৰ ইউডাইছ প্ৰফাইলত বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ নামসমূহ শো কৰা নাই অৰ্থাৎ বহুতো স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইউডাইছত নামসমূহ সোমোৱা নাই এতিয়া যিকোনো সমস্যা থাকিলে এতিয়া সমাধানৰ পথ নিশ্চয় এটা আছে আমি জানো এতিয়া ইউডাইছ প্লাছত যদি ছাত্ৰ-ছাত্ৰীসকলৰ নাম এন্ট্ৰি হোৱা নাই তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দেখা পাইছে এখন ফৰ্মেট এনেকুৱা এখন ফৰ্মেটত ফিল আপ কৰি অফ মোডতেই আপোনালোকে সেই ডাটাসমূহ ভৰাই CRCC ছাৰক আপোনালোকে জমা দিব লাগিব গতিকে আপোনালোকে নিশ্চয় এই ফৰ্মেটখন দেখা পাইছে এই ফৰ্মেট অনুসৰি বিশেষকৈ তেওঁলোকৰ স্কুল ডাইচ কোড স্কুল নেম ইউডাইছ ব্লক আৰু ডিষ্ট্ৰিক্ট সিৰিয়াল নাম্বাৰ এনেকৈ লিখিব ক্লাছ এণ্ড সেকশ্যন মানে ইয়াতে ক্লাছ কেইটা লিখি দিব আৰু ষ্টুডেণ্টছ পাৰ্টিকুলাৰ্ছ বিশেষকৈ তেওঁলোকৰ নেম জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ আপোনালোকে ডেট অফ বাৰ্থ ভৰাওঁতে ডে মান্থ ইয়াৰটো লাষ্টত লিখিব লাগিব মান্থটো মাজত আৰু ডেটটো আগত তাৰপিছত পেৰেণ্ট ডিটেইলছত লাগিব ফাদাৰ নেম আৰু মাদাৰ নেম আৰু reason why student was not added in 2022-23 অৰ্থাৎ 2022-23 বৰ্ষত কিয় মানে এই ছাত্ৰজন এৰা পৰিছে বা লিষ্টত এড হোৱা নাই তাৰ এটা কাৰণ দিব লাগিব আপোনালোকে দিব যে প্ৰপাৰ ডকুমেণ্টছ পোৱা নাই বা আধাৰ কাৰ্ড নাছিল বা এনেকুৱা ID প্ৰুফ ৰং আছিল কিবা এটা ৰিজন আপোনালোকে দেখাব লাগিব আৰু এনেকুৱা ফৰ্মেটত সকলো ষ্টুডেণ্টৰ তথ্য ফিল আপ কৰি সকলো মানে যিবিলাকে ধৰক ইউডাইছত নাম নাছিল তেওঁলোকৰ ডাটাসমূহ ফিল আপ কৰি আপোনালোকে CRC হাতত দি দিলে আপোনালোকৰ লাহে লাহে প্ৰফাইলৰ যি ডাটা আছে এই ডাটাৰ প্ৰব্লেমটো সলভ হৈ যাব আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হৈছে গতিকে ইউডাইছৰ লগত খুকুতা থকা আৰু অন্য কিবা সমস্যা থাকিলে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ধন্যবাদ